নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছো। তো আজি আমি আৰম্ভ কৰিম ক্লাছ 10ৰ পাৰ্ট 4 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ। বহুত এটা ফিজিক্সৰ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। তো এইটো আমি আৰম্ভ কৰিম। তো আগলৈকে যিখিনি শিকিলো তোমালোকে আগৰ পাৰ্টবিলাকত চাই ল'বা। মই আজি পাৰ্ট 5 আৰম্ভ কৰিম। তো পাৰ্ট 1 2 3 4 এনেকৈ চাৰিটা পাৰ্ট মোৰ ইউটিউব চেনেলটো দিয়া আছে। তো লিংকখিনি বাৰু মই ডেছক্ৰিপশ্যনত দি দিম। তো তোমালোকে আগৰ পাৰ্টবিলাক চাইহে এইটো চাবা। তো পলম নকৰি আমি বস্তুখিনি আৰম্ভ কৰোঁ। তোমালোকে মনোযোগ সহকাৰে এই বস্তুখিনি চাই থাকিবা। তো আমি আজি পঢ়িম অৱতল দাপোনৰ ক্ষেত্ৰত কাৰ্তীয় চিহ্ন প্ৰথা। মানে ইয়াতে মেথছ আছে, কিছুমান মেথছবিলাক কৰিব লাগিব। তো সেই মেথছবিলাক কৰাৰ আগতে আমি কাৰ্তীয় চিহ্ন প্ৰথা এটা জানিব লাগিব। কি প্ৰথা জানিব লাগিব? কাৰ্তীয় চিহ্ন প্ৰথা। কাৰ? অৱতল দাপোনৰ কাৰ্তীয় চিহ্ন প্ৰথা জানিব লাগিব। ঠিক আছে। তো কাৰ্তীয় চিহ্ন প্ৰথা আছে। এইখন আমাৰ কাৰ্তীয় সমতল। ঠিক আছে, এইখন হ'ল কাৰ্তীয় সমতল। কাৰ্তীয় সমতলৰ এইটো হ'ল মূল বিন্দু। তোমালোকৰ এইটো হ'ল মূল বিন্দু। এইডাল y অক্ষ, এইডাল x অক্ষ। আৰু তোমালোকে জানা এইটো x অক্ষৰ ধনাত্মক দিশ আৰু x অক্ষৰ এইটো ঋণাত্মক দিশ। তো এইটো হ'ল y অক্ষৰ ধনাত্মক দিশ আৰু এইটো হ'ল y অক্ষৰ কি দিশ? ঋণাত্মক দিশ। যদি মই ইয়াতে এখন অৱতল দাপোন অংকন কৰো, কি দাপোন অংকন কৰো? অৱতল দাপোন এখন যদি অংকন কৰো ইয়াতে, এইখন তোমালোকৰ অৱতল দাপোন। তো ইয়াৰ অৱতল দাপোনখনৰ যিটো মেৰু আছে, সেই মেৰুটো আমি ইয়াৰে মূল বিন্দুত লগাকে দি দিলো। মেৰুটো ক'ত লগাকে দি দিলো? মূল বিন্দুত লগাকে আমি দি দিলো। এতিয়া তোমালোকে জানা ইয়াতে যিকোনো দূৰত্ব জুখিব লাগিলে সেই দূৰত্ববিলাক সদায় আমি দাপোনৰ মেৰুৰ পৰা জুখো। দূৰত্ববিলাক আমি ক'ৰ পৰা জুখো? এই দাপোনৰ যিটো মেৰু আছে এই মেৰুৰ পৰা আমি দূৰত্ববিলাক জুখো। ঠিক আছে। তো ফকাছ ভাস্কেন্দ্ৰটো তোমালোকৰ ইমান মানত থাকিব, হয়নে? ভাস্কেন্দ্ৰটো ইমান মানত থাকিব। এইটো তোমালোকৰ মেৰুটো মূল বিন্দুত পেলালো মই। ঠিক আছে। তো এই মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজত কি থাকিব? ফকাছ থাকিব। ঠিক আছে, মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজত তোমালোকৰ ফকাছ বিন্দুটো থাকিব। ঠিক আছে। এতিয়া কথাটো হ'ল যে এই দূৰত্বখিনি আমি ইয়াতে এটা বস্তু পাম যে ফকাছ দৈৰ্ঘ্য। কি পাম? ফকাছ দৈৰ্ঘ্য। ফকাছ দৈৰ্ঘ্যক আমি এফ আখৰেৰে বুজাও। ফকাছ দৈৰ্ঘ্যক আমি কি আখৰেৰে বুজাও? এফ আখৰেৰে বুজাও। এই ফকাছ দৈৰ্ঘ্যটো x অক্ষৰ কোনফালে থাকিল? ধনাত্মক দিশত থাকিল নে ঋণাত্মক দিশত থাকিল? ফকাছ দৈৰ্ঘ্য মানে যিকোনো দূৰত্ব এই মেৰুৰ পৰা জুখিব তোমাৰ, এই ফকাছ দৈৰ্ঘ্যটো এইখিনি হয়। কোনফালে থাকিল? মাইনাছৰ ফালে থাকিল ন? x অক্ষৰ ঋণাত্মক দিশত থাকিল এইখিনি। তাৰ মানে তোমালোকে এটা কথা মনত ৰাখিবা, অৱতল দাপোনৰ ক্ষেত্ৰত আমি মেথছ কৰোতে লাগিব। অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছ দৈৰ্ঘ্যটো সদায় কি হ'ব? নিগেটিভ হ'ব, ঋণাত্মক। আমি ফকাছ দৈৰ্ঘ্যটো সদায় কি ল'ব লাগিব? ঋণাত্মক ল'ব লাগিব। কথাটো মন কৰিবা। কাৰ ক্ষেত্ৰত? অৱতল দাপোনৰ ক্ষেত্ৰত আমি ফকাছ দৈৰ্ঘ্যটো সদায় কি ল'ব লাগিব? ঋণাত্মক। আমি নিগেটিভ ল'ব লাগিব। কিয় ল'ব লাগিব বুজি পালা? কাৰণ দাপোনখন আমি প্ৰতিফলক পৃষ্ঠখন যদি বাওঁফালে ৰাখো, ইয়াত যদি কাৰ্তীয় সমতলখনত আমি এনেকে মিলাই চাওঁ, তেতিয়া ফকাছ দৈৰ্ঘ্যখিনি কাৰ্তীয় সমতলৰ x অক্ষৰ ঋণাত্মক দিশত যায়। সেইকাৰণে আমি এইটো মাইনাছ ল'ব লাগিব। নিশ্চয় বুজি পাইছা। এতিয়া চোৱা, লক্ষ্য বস্তু। এতিয়া তোমালোকে জানা লক্ষ্য বস্তু কোনফালে ৰাখিম আমি? লক্ষ্য বস্তু সদায় দাপোনৰ ক'ত ৰাখো? সন্মুখত ৰাখো। ইন ফ্ৰণ্ট অফ দা মিৰৰ। মানে লক্ষ্য বস্তুটো আমি সদায় দাপোনৰ সন্মুখত ৰাখো, সন্মুখত ৰাখিব লাগে। তো ইয়াতে ৰাখিলো যে এইটো লক্ষ্য বস্তু, এইটোতো সন্মুখ ফাল ন? ইয়াতে মই লক্ষ্য বস্তুটো ৰাখিলো। তো এতিয়া লক্ষ্য বস্তুৰ দূৰত্বখিনি কি হ'ব সেইটো চোৱা। তোমালোকে লক্ষ্য বস্তুৰ দূৰত্বখিনি কি হ'ব চাবা। লক্ষ্য বস্তুটো মই ইয়াতে ৰাখিলো। এই যিখিনি দূৰত্ব, এই দূৰত্বখিনি হ'ল তোমালোকৰ লক্ষ্য বস্তুৰ দূৰত্ব। এই দূৰত্বখিনি লক্ষ্য বস্তুৰ দূৰত্ব। তাক ইউ আখৰেৰে বুজাব। কি আখৰেৰে বুজাব? ইউ আখৰেৰে বুজাব লক্ষ্য বস্তুৰ দূৰত্বখিনি এইখিনি। ঠিক আছে। এতিয়া এই যিটো লক্ষ্য বস্তুৰ দূৰত্ব x অক্ষৰ কোনফালে থাকিল? মাইনাছৰ ফালে থাকিল নাই চোৱা। x অক্ষৰ কোন আছে? ঋণাত্মক দিশত আছে নাই চোৱা? মাইনাছত আছে। তো অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ দূৰত্বটো মানে মেৰুৰ পৰা লক্ষ্য বস্তুৰ মাজৰ দূৰত্বখিনি লক্ষ্য বস্তুৰ দূৰত্ব। তো লক্ষ্য বস্তুৰ দূৰত্ব
ইউৰ মানটো কি হ'ব ঋণাত্মক হ'ব মনত ৰাখিবা ইউৰ মানটো কি হ'ব ঋণাত্মক হ'ব কাৰ ক্ষেত্ৰত অবতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ দূৰত্বটো ঋণাত্মক হ'ব এতিয়া আমাৰ নেক্সট কথাটো আহিল প্ৰতিবিম্ব কথাখিনি মন কৰিলে গম পাবা যে প্ৰতিবিম্ব গঠন হ'ব পাৰে মই প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰবিলাক তোমালোকক আঁকি দেখুৱাইছো হা এতিয়া প্ৰতিবিম্বটো ক'ত গঠন হ'ব পাৰে কেতিয়াবা এইফালে গঠন হ'ব পাৰে কেতিয়াবা এইফালে গঠন হ'ব পাৰে সে প্ৰতিবিম্বটো ইয়াতে এটা গঠন হ'ল দাপোনৰ সন্মুখত গঠন হ'ল তো এনেকুৱা প্ৰতিবিম্বক আমি কি প্ৰতিবিম্ব বুলি কওঁ হত প্ৰতিবিম্ব বুলি কওঁ আৰু হত প্ৰতিবিম্ববিলাক উলুটা হয় এনেকে তলফালে আহে সে আকৌ প্ৰতিবিম্বটো কেতিয়াবা এইফালে হ'ব পাৰে সে দাপোনৰ পিছফালে হ'ল এনেকুৱা প্ৰতিবিম্বক আমি কি অসৎ প্ৰতিবিম্ব বুলি কওঁ কি প্ৰতিবিম্ব বুলি কওঁ অসৎ প্ৰতিবিম্ব বুলি কওঁ এতিয়া তোমালোকে চোৱা প্ৰতিবিম্বৰ দূৰত্বটো মেৰু আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্বখিনি হ'ল প্ৰতিবিম্বৰ দূৰত্ব যাক আমি ভি আখৰেৰে বুজাও যাক আমি কি আখৰেৰে বুজাও ভি আখৰেৰে বুজাও তো গতিকে যদি প্ৰতিবিম্বটো হত হয় তাৰ দূৰত্বটো কি হ'ব মাইনাস হ'ব তাৰ মানে প্ৰতিবিম্বৰ দুই ধৰণৰ থাকিব মানে দূৰত্বটো যদি হত হয় প্ৰতিবিম্বটো যদি হত হয় তাৰ দূৰত্বটো কি হ'ব নিগেটিভ হ'ব মাইনাস হ'ব আৰু প্ৰতিবিম্বটো যদি তোমালোকৰ অসৎ হয় কি হয় অসৎ তেতিয়াহ'লে দূৰত্বটো এইখিনি কি হ'ব এক্স অক্ষৰ প্লাসৰ ফালে আছে নে নাই তো প্ৰতিবিম্বৰ দূৰত্বখিনি কি হ'ব প্লাস হ'ব তো এইখিনিয়ে তোমালোকৰ মেইন কথাখিনি তো তোমালোকে ভিডিঅ'টো পজ কৰি জুম কৰি যি কি নকৰি বস্তুখিনি লিখি ল'বা বহুত ইম্পৰ্টেন্ট বস্তু তো অবতল দাপোনত মানে মেথছ কৰোঁতে আমাক লাগিব অবতল দাপোনত ফোকাস দৈৰ্ঘ্যটো কি হ'ব মাইনাস হ'ব লক্ষ্যবস্তুৰ দূৰত্বটো কি হ'ব মাইনাস হ'ব তাৰ পিছত প্ৰতিবিম্বৰ দূৰত্বটো যদি প্ৰতিবিম্বটো হত হয় তেতিয়াহ'লে তাৰ দূৰত্বটো কি হ'ব মাইনাস হ'ব আৰু যদি অসৎ হয় তেতিয়া তাৰ দূৰত্বটো কি হ'ব প্লাস হ'ব কাৰণ অসৎবিলাক এইফালে হয় হতবিলাক সন্মুখত হ'লে মাইনাস হ'ব আৰু পিছফালে হ'লে কি হ'ব প্লাস হ'ব নিশ্চয় বুজি পাইছা তো আমি এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত কাৰ্তীয় চিহ্ন প্ৰথাটো চাম কি দাপোনৰ ক্ষেত্ৰত উত্তল দাপোনৰ ক্ষেত্ৰত যেটো আমাৰ কাৰ্তীয় চিহ্ন প্ৰথা হ'ব সেইটো আমি ভালদৰে লক্ষ্য কৰিম চাবা এখন মই কাৰ্তীয় সমতল আঁকি ললো ইয়াতে এইডাল হ'ল x অক্ষ এইডাল y অক্ষ x o x ডেশ তো এইটো হ'ল y o y ডেশ ঠিক আছে তো ইয়াতে যদি মই উত্তল দাপোনখন আঁকো এইখন সে উত্তল দাপোন এনেকে আঁকিছো মেৰুটো যাতে তাৰ মূল বিন্দুটোত পৰে এই যেটো মূল বিন্দু দেখিছা নহয় মূল বিন্দুটোত তাৰ মেৰুটো ডাইৰেক্টলি পৰিব লাগিব মেৰুটো মূল বিন্দুত পৰিব লাগিব হা ইটো মূল বিন্দুত পৰিব লাগিব তাৰ পিছত ইয়াৰে ভাস্কেন্দ্ৰটো ইয়াতে থাকিব এইটো সেন্টাৰ অফ কাৰ্ভেচাৰ ভাস্কেন্দ্ৰ সি আৰু ফোকাস বিন্দুটো তেতিয়াহ'লে এইফালে থাকিব তোমালোকে জানা কাৰণ এইটো গোলকটো হ'লে এইফালে ভাস্কেন্দ্ৰটো ফোকাসটো এইফালে থাকিব হয় নে নহয় এতিয়া তোমালোকে দেখিলা যিকোনো দূৰত্ব আমি সদায় মেৰুৰ পৰা জোখো তো এইটো মেৰুৰ পৰা যদি ফোকাস বিন্দুৰ মাজৰ দূৰত্বটো জোখো তেতিয়া এই দূৰত্বটো x অক্ষত ধনাত্মক দিশত গৈছে না নাই তেতিয়াহ'লে ফোকাস দৈৰ্ঘ্যটো কি হ'ব সদায় প্লাস হ'ব তাৰ মানে কি যে উত্তল দাপোনৰ ক্ষেত্ৰত তোমালোকৰ যেটো উত্তল দাপোন আছে এইখিনি বস্তু লিখিব লাগিব উত্তল দাপোনৰ ক্ষেত্ৰত যেটো তোমালোকৰ ফোকাস দৈৰ্ঘ্য আছে ফোকাস দৈৰ্ঘ্য হেতু কি হ'ব প্লাস হ'ব ফোকাস দৈৰ্ঘ্যটো কি হ'ব প্লাস হ'ব এতিয়া চোৱা এতিয়া তোমালোকৰ আহিল লক্ষ্যবস্তুৰ দূৰত্ব তোমালোকে কি ৰাখিব লাগিব এতিয়া লক্ষ্যবস্তু ৰাখিব লাগিব লক্ষ্যবস্তুৰ দূৰত্বটো ওলাব লাগিব হয় তো লক্ষ্যবস্তু কোনফালে ৰাখিম আমি নিশ্চয় দাপোনৰ সন্মুখত ৰাখিম এইফালে ৰাখিম আমি লক্ষ্যবস্তু হয়নে এতিয়া লক্ষ্যবস্তু আমি পিছফালে ৰাখিলে নহব ন কেতিয়াও নহব তো লক্ষ্যবস্তুটো আমি ইফালে ৰাখিম তো লক্ষ্যবস্তু মেৰু আৰু লক্ষ্যবস্তুৰ মাজৰ যিখিনি দূৰত্ব কাৰ মাজৰ দূৰত্ব মেৰু আৰু লক্ষ্যবস্তুৰ মাজৰ দূৰত্ব এইখিনিক লক্ষ্যবস্তুৰ দূৰত্ব ইউ আখৰেৰে বুজায় কাৰ মাজৰ দূৰত্ব মেৰু আৰু লক্ষ্যবস্তুৰ মাজৰ দূৰত্বখিনিক লক্ষ্যবস্তুৰ দূৰত্ব অৰ্থাৎ ইউ আখৰেৰে বুজায় তো লক্ষ্যবস্তুৰ দূৰত্বটো ইফালে x অক্ষৰ ঋণাত্মক দিশত আহিল নে নাই কোৱা দূৰত্বটো আমি এনেকে যদি চাও ঋণাত্মক ফালে আহিছে তো এটা লক্ষ্যবস্তুৰ দূৰত্বটো মাইনাস হ'ব লক্ষ্যবস্তুৰ দূৰত্ব তোমালোকৰ কি হ'ব মাইনাসত হ'ব তাৰ মানে ইউৰ মানটো কি হ'ব তোমালোকৰ
ইউৰ মানটো ঋণাত্মক হ'ব এইটো এফৰ মানটো ধনাত্মক হৈছিলে উত্তল দাপোনত নিশ্চয় বুজি পাইছা ঠিক আছে এতিয়া প্ৰতিবিম্ব এতিয়া তোমালোকে ৰশ্মি চিত্ৰ আকোতে তোমালোকে দেখিছা যে উত্তল দাপোনত সদায় অসৎ প্ৰতিবিম্ব গঠন হয় কি প্ৰতিবিম্ব গঠন হয় অসৎ তো এইফালে প্ৰতিবিম্বটো গঠন হয় তো ইয়াৰে প্ৰতিবিম্বত দূৰত্বটো সদায় কি হ'ব প্ৰতিবিম্বত দূৰত্বটো হ'ব তোমালোকৰ সদায় ধনাত্মক কি হ'ব প্ৰতিবিম্বত দূৰত্ব অৰ্থাৎ v প্ৰতিবিম্বৰ দূৰত্ব অৰ্থাৎ v এইটো হ'ব তোমালোকৰ কি ধনাত্মক নিশ্চয় বুজি পাইছা তো এই কথাখিনি তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা বহুত বেছি ইম্পৰ্টেন্ট এইখিনি উত্তল দাপনৰ কাৰ্তীয় চিহ্ন প্ৰথা হয় চোৱা এইটো এটা মই তোমালোকক অংক কৰি দিব ওলাইছো পেজ নাম্বাৰ 170 তোমালোকৰ টেক্সট বুকত পাবা উদাহৰণ 10.1 তো 10.1 ৰ তাত প্ৰশ্নটো হ'ব যে বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ তাৰমানে উত্তল দাপোন এখন দিছে যাৰ ভাঁজ ব্যাসাৰ্ধটো কিমান মিটাৰ দিছে 3 মিটাৰ তো মই দাপোনখন সিম্পলি ইয়াতে আঁকি লৈছো তোমালোকে বুজাৰ বাবে ইয়াতে তোমালোকে এটা টেকনিক দিছো ইয়াতে সৰুকে তোমালোকে কাৰ্তীয় চিহ্ন প্ৰথাটো মিলাবৰ বাবে দাপোনখন এনেকৈ আঁকি ল'বা সে উত্তল দাপোনখন এনেকৈ আঁকি ল'লা তাত কাৰ্তীয় অক্ষ দুডালো আঁকি ল'লা x অক্ষ আৰু y অক্ষ প্লাস মাইনাস চিনবিলাক তোমালোকৰ বুজাত সুবিধা হ'ব এতিয়া এইখন হল দাপোনখন দাপোনখনত মানে ভাঁজ ব্যাসাৰ্ধ কিমান ইয়াৰ পৰা এইখিনি ইটো সেন্টাৰ অফ কাৰ্ভেচাৰ ইটো ভাঁজ ব্যাসাৰ্ধ কিমান 3 মিটাৰ দিছে ভাঁজ ব্যাসাৰ্ধখিনি এইখিনি তোমালোকে জানা নহয় মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ দূৰত্বখিনি হ'ল ভাঁজ ব্যাসাৰ্ধ এই ভাঁজ ব্যাসাৰ্ধখিনি 3 মিটাৰ দিছে হয় আৰু ইয়াতে বিন্দুটো থাকিব কি ফোকাস তো এই ফোকাস দৈৰ্ঘ্যখিনি আমি উলাই ল'ব লাগিব ফোকাস দৈৰ্ঘ্যখিনি আমি উলাই ল'ব লাগিব তাৰে আগতে মই তোমালোকক এইটো বস্তু লিখি ল'বা দাপোনৰ সূত্ৰ আৰু বিবৰ্ধনটো মই দি দিছো এইখিনি বহুত ইম্পৰ্টেন্ট এইটো গণিতটো কৰাৰ আগতে তোমালোকে এই সূত্ৰটো লিখি ল'বা যেটো আমাৰ দাপোনৰ সূত্ৰ আছে মানে সম্পৰ্ক এটা কাৰ লক্ষ্য বস্তুৰ দূৰত্ব ফোকাস দূৰত্ব আৰু প্ৰতিবিম্বত দূৰত্বৰ মাজত এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো তোমালোকে লিখি লোৱা 1/v + 1/u = 1/f এইটো তোমালোকে লিখি লোৱা ঠিক আছে আৰু এটা আছে তোমালোকৰ বিবৰ্ধনক ইংৰাজীত ম্যাগনিফিকেশন বুলি কয় তো তাক সেই কাৰণে মই এম আখৰ দৰে বুজাইছো কোনটো আখৰেৰে বুজাইছো এম আখৰ দৰে বুজাইছো এটা বিবৰ্ধন মানে কেনেকুৱা যে প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ কিমান গুণ ডাঙৰ হ'ল বা কিমান গুণ সৰু হ'ল সেই কথাখিনি আমি গম পাবলৈ এই সূত্ৰটো আমি ব্যৱহাৰ কৰিম এইটো হ'ল তোমালোকৰ h'/h = -v/u তো এইখিনি তোমালোকে লিখি ল'বা এতে তোমালোকৰ এটা নতুন বস্তু কি আহিল চোৱা তোমালোকে এইকেইটাটো জানা v মানে প্ৰতিবিম্বত দূৰত্ব u মানে লক্ষ্য বস্তুৰ দূৰত্ব f মানে ফোকাস দৈৰ্ঘ্য এটা h' মানে কি হ'ব h' মানে প্ৰতিবিম্বৰ উচ্চতা হাইট অফ দা ইমেজ প্ৰতিবিম্বৰ উচ্চতা ঠিক আছে আৰু h মানে হ'ব তোমালোকৰ লক্ষ্য বস্তুৰ উচ্চতা কিহৰ উচ্চতা লক্ষ্য বস্তুৰ উচ্চতা h টো হ'ব লক্ষ্য বস্তুৰ উচ্চতা h' মানে হ'ব প্ৰতিবিম্বৰ উচ্চতা নিশ্চয় তোমালোকে বুজি পাইছা তো এইটা সূত্ৰ আমি ব্যৱহাৰ কৰিম এই গণিতটো কৰোতে সূত্ৰ কিন্তু তোমালোকে এক্সট্ৰাকে লিখি ল'বা এতিয়া বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ প্ৰশ্নটো চোৱা ভাঁজ ব্যাসাৰ্ধ এইখিনি 3 মিটাৰ ঠিক আছে এটা দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা এতিয়া দাপোনখনৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা বাছ এখন এতিয়া বাছ এখন ক'ত আছে দাপোনৰ সন্মুখত থাকিব লাগিব পিছফালে থাকিলে নহব এইটো দাপোনখনৰ পিছফাল সে বাছখন ইয়াতে আছে এইখিনিত আছে আৰু এই দূৰত্বখিনি কিমান মিটাৰ 5 মিটাৰ এতিয়া এই বাছখনৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব হেতু ওলাব লাগে প্ৰতিবিম্বৰ স্থান প্ৰকৃতি
আৰু আকাৰ মানে প্ৰতিবিম্বটো কিমান ডাঙৰ হ'ব তাৰ স্থান ক'ত হ'ব সেই কথাখিনি আমি ওলাব লাগে মনোযোগ দিবা চাবা তো ইয়াতে আমাক কি কি দিয়া আছে চাও দিয়া আছে ভাঁজ ব্যাসাৰ্ধ দিছে নিশ্চয় দেখা পাই আছা ভাঁজ ব্যাসাৰ্ধ দিছে ভাঁজ ব্যাসাৰ্ধ আমি r আখৰেৰে বুজাও ভাঁজ ব্যাসাৰ্ধটো ইফালে প্লাসে হ'ব ইফালে প্লাস হ'ব ন x অক্ষৰ প্লাসত গলে প্লাস তোমাৰ কিমান 3 মিটাৰ ইফালে প্লাস মাইনাস বিলাক লিখিব লাগে ইয়াতে দাপোন বা লেন্সৰ মেথছ বিলাকত ঠিক আছে এতিয়া ইফালে 3 মিটাৰ তো গতিকে আমাক লাগিব ফোকাস দৈৰ্ঘ্য কি লাগিব ফোকাস দৈৰ্ঘ্যটো লাগিব f2 লাগিব f2 কি হ'ব ইয়াৰ পৰা ইফালে আছে নে নাই x অক্ষৰ ধনাত্মক দিশত আছে তো গতিকে হেইটো প্লাসে হ'ব এতিয়া কথাটো মন কৰিবা মই ফোকাস দৈৰ্ঘ্য কিয় উলিয়াই আছো ফোকাস দৈৰ্ঘ্য একানে উলিয়াই আছো তো যিকোনো সূত্ৰটো আমাৰ কি 1/v + 1/u = 1/f এই ৰিলেশনটো মতে আমি প্ৰতিবিম্ব দূৰত্ব উলিয়াবলৈ ফোকাস দৈৰ্ঘ্যটো আমাক লাগিব সেইকাৰণে মই ফাৰ্স্ট টাইম ফোকাস দৈৰ্ঘ্যটো উলাই আছো চাবা 3 ক 2 দে হৰণ কৰিব লাগিব এতিয়া 3 ক 2 দে মই কিয় হৰণ কৰিলো কাৰণ এই ফোকাস দৈৰ্ঘ্যখিনি ভাঁজ ব্যাসাৰ্ধৰ আধা হয় না নহয় ভাঁজ মই আগতে কৈছিলো তোমালোকক আগৰ পাৰ্টটো চালে গম পাবা ফোকাস দৈৰ্ঘ্যখিনি ভাঁজ ব্যাসাৰ্ধৰ আধা আৰু যিকোনো বস্তুৰ আধা কেনেকৈ ওলাই যেতিয়া আমি তাক কিহেদি হৰণ কৰি দিও 2 এৰে যেতিয়া তাক হৰণ কৰি দিও তেতিয়া যিকোনো বস্তুৰ কি ওলাই যায় আধা ওলাই যায় নিশ্চয় বুজি পাইছা তো 3 ক যেতিয়া 2 এৰে হৰণ কৰিম প্লাস 1.5 মিটাৰ কিমান মিটাৰ হ'ব প্লাস 1.5 মিটাৰ হৈ যাব নিশ্চয় বুজি পালা ফোকাস দৈৰ্ঘ্যখিনি ওলাই গল প্লাস কেইটা লিখিছো কিয় কাৰণ ইয়াতে আমি প্লাস মাইনাসৰ বহুত কথা গম পাম প্ৰতিবিম্বটো সৎ হ'ব নে অসৎ হ'ব এই গোটেইবিলাক কথা প্লাস মাইনাসৰ দ্বাৰা গম পাম ঠিক আছে এতিয়া ইয়াতে লক্ষ্য বস্তুৰ দূৰত্বটো লাগিব মানে ইউৰ মান লাগিব হা তো লক্ষ্য বস্তুৰ ইখিনি তোমালোকে বেলেগকে লিখিলো মানে গণিতৰ অংশ নহয় ইখিনি সূত্ৰটো দিছো মই জাস্ট তো তোমালোকক এতিয়া লাগিল কি লক্ষ্য বস্তুৰ দূৰত্ব লাগিল ন লক্ষ্য বস্তুৰ দূৰত্ব লাগিল আমাক ইয়াক আমি ইউ আখৰেৰে বুজাও এতিয়া ইয়াত লক্ষ্য বস্তু কোনখন কোনটো বাছখনে হ'ব লক্ষ্য বস্তু হয় না লক্ষ্য বস্তুটো কোনখন হ'ব বাছখন হ'ব তো বাছখন কোনফালে ৰখা হৈছে এইফালে ৰখা হৈছে কাৰণ লক্ষ্য বস্তু এইফালে ৰাখিব লাগিব কাৰণ পিছফালে ৰাখিলে নোৱাৰো লক্ষ্য বস্তুৰ কিবা প্ৰতিবিম্ব গঠন হ'বনে তোমালোকে নিজে কোৱাচোন দাপোন এখনৰ পিছফালে বস্তু ৰাখিলেতো নহব সন্মুখত ৰাখিব লাগিব তো ইয়াত বাছখনে হ'ব তোমালোকৰ কি লক্ষ্য বস্তু গতিকে লক্ষ্য বস্তুৰ দূৰত্বটো কিমান মিটাৰ আছে 5 মিটাৰ কিমান মিটাৰ 5 মিটাৰ আৰু এইটো আকৌ x অক্ষৰ ঋণাত্মক দিশত আছে তো কি হ'ব -5 মিটাৰ নিশ্চয় বুজি পাইছা কিমান মিটাৰ হ'ল -5 মিটাৰ কিন্তু মাইনাস কিয় দিলো বুজি পাইছা এতিয়া আমি কি ওলাব লাগে প্ৰতিবিম্বৰ স্থান তাৰ মানে প্ৰতিবিম্বৰটো কিমান দূৰত অৱস্থিত হিতুৱে হ'ব তাৰ স্থান হয় না নহয় প্ৰতিবিম্বটো কিমান দূৰত অৱস্থিত আমি হেতু ওলাব লাগে হয়নে তো তাৰ মানে আমি কি ওলাব লাগিব প্ৰতিবিম্বৰ স্থান ওলাব লাগিব তাৰ মানে প্ৰতিবিম্বৰ দূৰত্বটো গম পালে আমি প্ৰতিবিম্বৰ স্থানটো গম পাম প্ৰতিবিম্বৰ দূৰত্বটো আমি ভি আখৰেৰে বুজাও কোৱেশ্চন মাৰ্ক ঠিক আছে প্ৰতিবিম্বৰ দূৰত্বটো আমাক লাগে তো এতিয়া আমি কি কৰিম এইটো সূত্ৰ প্ৰয়োগ কৰিব লাগিব দাপোনৰ সূত্ৰ তো চাবা দাপোনৰ সূত্ৰ মতে কি হ'ব 1/v + 1/u = 1/f এইটো হ'ল তোমালোকৰ দাপোনৰ সূত্ৰ এতিয়া মই কি কৰিম মই যেহেতু বস্তু উলাব লাগিব মই ভিৰ মানটো উলাব লাগিব মানে প্ৰতিবিম্বৰ দূৰত্বটো উলাব লাগিব সেইকাৰণে ভিটো মই এইফালে ৰাখিম 1/v টো এইফালে ৰাখি দিলো তেতিয়া হলে f টো ইফালে লৈ যাম তো সৰি u টো ইফালে লৈ যাম 1/f এটো প্লাস আছে ইফালে গলে -1/u ইফালে লৈ গলো নিশ্চয় এখিনি বুজি পাইছা ইয়াৰ পিছত মই ইয়াতে লিখি দিছো এখিনি মুছি দিছো নিশ্চয় আশা কৰিছো তোমালোকে এখিনি লিখি লৈছা তো কথাখিনি চাবা এতিয়া মই এতিয়া মান বিলাক বহাম চাবা 1/v = 1/f f ৰ মান আছে কিমান +1.5 এতিয়া আৰু মই প্লাসটো নিলিখো বাৰু গণিতটো কৰোতে 1.5 লিখিছো প্লাসে থাকিব মাইনাসলে লিখিম
তো 1 প্লাস সরি মাইনাস 1 বাই ইউ ইউৰ মান কিমান -5 হয় তো এতিয়া চাবা 1 বাই v ইকুৱেল এতিয়া মই এইটোক দশমিক উঠাই দিম 15ক দশমিক উঠাই দিলে 15 বাই 10 হ'ব এতিয়া ওপৰত 1 আছে তো এইটো প্ৰতিক্ৰম হ'ব প্ৰতিক্ৰম হয় 10 টো ওপৰত যাব আমি এনেকৈ লিখিব পাৰো 10 বাই 15 নিশ্চয় বুজি পাইছা তো মাইনাসে মাইনাসে ইডাল হৈ গল কি প্লাস আৰু 1 বাই 5 হয় এতিয়া 1 বাই v ইকুৱেল 15 আৰু 5 ৰ লসাগু ললে মই 15 পাম 15 হ'ব তাহাঁতৰ লসাগু তো 15 ৰে 15 হৰণ কৰিলে 1 1 10 গুণ কিমান হল 10 যোগ এইটোৰে এইটো হৰণ কৰিলে 3 3 1 গুণ কিমান হল 3 এতিয়া কি হল 1 বাই v ইকুৱেল 3 আৰু 10 যোগ কৰিলে 13 তলত থাকিল কিমান 15 এতিয়া তুমি কাৰ মান উলাব লাগে তোমালোকে ভিৰ মান উলাব লাগে হয় ভিৰ মান উলাব লাগে তো এই ভিৰ মানটো উলাব লাগিব তাৰ কাৰণে তোমালোকে বজ্ৰ পূৰণ কৰি দিয়া 13 * v ইকুৱেল 15 গুণ কিমান 15 এতিয়া তোমালোকে ভিৰ মান উলাব লাগে 13 টো ইফালে লৈ যোৱা তো v ইকুৱেল 15 বাই কি হল 13 15 বাই 13 হল তো এতিয়া 15 ক তোমালোকে 13 ৰে ডিভাইড কৰা 15 ডিভাইডেড বাই 13 13 1 13 2 থাকিলে পয়েন্ট দিলো এইটো 0 হল আৰু 1 হল 13 7 থাকিল পয়েন্ট দিলো 0 হল 70 হয়নে নিশ্চয় বুজি পাইছা তো আমি কিমান টাইম দিব পাৰিম সে 5 টাইম দিলো 5 15 5 হাতে 1 5 65 হল তো আৰু উলাই থাকিব বাৰু ইখিনি নল আৰু ইমানখিনি আমি এইখিনি লম এইখিনি 1.15 সেইখিনি লম হয় নিশ্চয় বুজি পাইছা এতিয়া কিমান হল 1.15 মিটাৰ এইটো কি হল প্লাস হল নে মাইনাস হল নিশ্চয় ভিৰ মানটো কি হল প্লাস হল তো ইয়াৰ দ্বাৰা তোমালোকে গম পাবা যে প্ৰতিবিম্বটোৰ দূৰত্বটো প্লাসত আছে মানে আমি এইফালে যাব লাগিব এইফালে মানে দাপোনৰ কোন ফালে পিছফালে তাৰ মানে আমি গম পাম যে প্ৰতিবিম্বটো ক'ত গঠন হ'ব দাপোনৰ পিছফালে কিমান মিটাৰ দূৰত্বত 1.15 মিটাৰ দূৰত্বত গঠন হ'ব প্ৰতিবিম্বটো দাপোনৰ পিছফালে কেনেকৈ গম পালো ইয়াতে প্ৰতিবিম্বৰ দূৰত্বত ধনাত্মক চিন এডাল আছে তো ধনাত্মক মানে তাৰ দূৰত্বটো এইফালে হৈছে এইফালে মানে দাপোনখনৰ পিছফালে হৈছে তো পিছফালে হৈছে মানে দাপোনৰ এইটো আৰু কি প্ৰতিবিম্ব হ'ব কোৱাচোন অসৎ প্ৰতিবিম্ব হ'ব কাৰণ অসৎ প্ৰতিবিম্ব বিলাকে দাপোনৰ পিছফালে হ'ল হয় এতিয়া আমি এই বস্তুটো উলাই গল প্ৰতিবিম্বৰ স্থান উলাই গল স্থানটো কত প্ৰতিবিম্বটো দাপোনৰ পিছফালে ইমান মিটাৰ দূৰত্বত গঠন হ'ব এতিয়া আমি উলাম কি প্ৰকৃতি মানে প্ৰতিবিম্বটো সৎ নে অসৎ হেয়া জানিব লাগিব ঠিক আছে সৎ নে অসৎ জানিব লাগিব তো সৎ নে অসৎ আমি কেনেকৈ গম পাম যদি পিছফালে হৈছে দেন সৎ আৰু সন্মুখত হৈছে দেন কি অসৎ তো এতিয়া ইয়াতে গম পালো যে প্ৰতিবিম্বটো কোনফালে হৈছে দাপোনৰ পিছফালে হৈছে তো পিছফালে হৈছে মানে প্ৰতিবিম্বটোৰ প্ৰকৃতি অসৎ আৰু তোমালোকে জানা যে উত্তল দাপোনে সদায় অসৎ প্ৰতিবিম্বই গঠন কৰে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব দেখা পাইছা ন অসৎ নিশ্চয় বুজি পাইছা তো এইটো ভিডিওটো পজ কৰা তোমালোকে এখিনি লিখি লোৱা আৰু অকণমান বাকি আছে আকাৰটো নিৰ্ণয় কৰিব আছে প্ৰতিবিম্বটো ঠিক আছে আমি কৰিম নিশ্চয় ভিডিওটো পজ কৰি তোমালোকে লিখি লৈছা এতিয়া মই আকাৰটো উলাম চাবা আকাৰ উলাব লাগে লাগিলে কোনটো সূত্ৰ ব্যৱহাৰ কৰিব লাগিব বুলি কৈছিলো মই আকাৰ এখিনো মুছি দিছো আকাৰ উলাব লাগিলে মই কোনটো সূত্ৰ ব্যৱহাৰ কৰিব লাগিব বুলি কৈছিলো তোমালোকে নিশ্চয় জানা হেইটো হল আকাৰ উলাব লাগিলে ম্যাগনিফিকেশন এতিয়া আকৌ আমি এইটো সূত্ৰ বিবৰ্ধন বা প্ৰয়োগ কৰিম বিবৰ্ধন m ইকুৱেল h ডেশ বাই h ইকুৱেল মাইনাস v বাই u এইটো আছিল সূত্ৰটো কিন্তু ইয়াত অকমান কথা মন কৰা কি তোমালোকে h ডেশ আৰু h লব নালাগে এতিয়া কিয় লব নালাগে এই দুটা বস্তু একে সমান হয়
কিন্তু এইখিনি লোৱাৰ দৰকাৰ নাই, কাৰণ গণিতটোত প্ৰশ্নটোত যদি চাওঁ আমাক লক্ষ্য বস্তুটোৰ আকাৰটো ডিষ্টিংক্টলি দিয়া নাই, যে বাছখন কিমান আকাৰৰ সেইটো দিয়া নাই, কিমান দূৰত আছে সেইটোহে দিছে, হয়নে? কিমান আকাৰৰ সেইটো দিয়া নাই। গতিকে লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ এইখিনি ল'ব নালাগে, তোমালোকে ডাইৰেক্ট মাইনাছ ভি বাই, কিছুমান গণিতত কিন্তু ল'বলগীয়া হ'ব, কি গণিতত ল'ব লাগিব মই তাকো ক'ম। তো মাইনাছ ভি বাই ইউ হয়। এতিয়া তোমালোকে মানখিনি বহুৱাই দিয়া, মাইনাছ ভি, তো ভিৰ মানটো আমি কিমান পালো? ভিৰ মানটো পালো 1.15। তো মই 1.15 যদি নিলিখি মই লিখো 13/15 নহয়, 15/13 পাইছিলো, মই 15/13 লিখি দিলো হয়। এইটো মই ভিৰ মানটো লিখি দিলো, কাৰণ 1.15 ল'লে কি হয়, সেইটোতো আৰু ডাইৰেক্ট ভিৰ মানটো একজেক্টলি নাছিল ন, একুৰেট মান নাছিল, আসন্ন মান এটা লৈছিলো, তাৰ পিছত আৰু মান ওলাই আছিল। গতিকে সেইটো নলৈ পেলাই মই 15/13 ল'লো, কাৰণ 15ক 13 ডিভাইড কৰোঁতে আমি সেইখিনি পাইছিলো। এতিয়া ইউৰ মান আছে -5, এতিয়া মাইনাছ মাইনাছ বাৰু কাটি গ'ল, এতিয়া 15/13 আছে, তলত আছে 5, 5টো প্ৰতিক্ৰম হ'লে 1/5 হ'ব, 1/5 হ'লে 5 3 গুণ 15, ওপৰত থাকিল কি 3, তলত থাকিল কিমান 13। নিশ্চয় বুজি পাইছা, ওপৰত 3 থাকিল, তলত কিমান থাকিল 13 থাকিল। গতিকে মই যদি 3ক ডিভাইড কৰিব যাওঁ 13 দি, দশমিক দিলো 0, 13 দুগুণ কিমান 26 হয়। এটা 4 থাকিল, দশমিক দিলো 0, 13 3 গুণ 39 হ'ল, গতিকে 0.23, পিছৰবিলাক নাপাতো আৰু 0.23 কিমান পালো 0.23, আৰু এইটো ধনাত্মক চিন থাকিল, ধনাত্মক 0.23। এতিয়া আমি ভি বাই ইউটো 0.23 পালো। এতিয়া আমি প্ৰতিবিম্বটো ডাঙৰ হৈছে নে সৰু হৈছে কেনেকৈ গম পাম চাবা। এতিয়া একদম সিম্পলি বুজি লোৱা, এইখিনি লিখিব নালাগে, জাষ্ট বুজি লোৱা। প্ৰতিবিম্বটো দাম আমি ক্যালকুলেশনটো কৰি 0.23 পালো। তো ইয়াৰ দ্বাৰা আমি গম পাম কেনেকৈ যে প্ৰতিবিম্বটো আকাৰটো ইয়াত এই লক্ষ্য বস্তুতকৈ ডাঙৰ হৈছে নে সৰু হৈছে, সেই কথাটো আমি কেনেকৈ গম পাম চাবা। তো বিবৰ্ধন m মানে কি আছিলে h'/h, আৰু এই বস্তুখিনি কাৰ সমান আছিল -v বাই ইউৰ সমান আছিলে। আমাক h' আৰু h ৰ মানটো দিয়া নাই কাৰণে আমি -v বাই ওলাই লৈছো, যদিও এইখিনি ইয়াৰ সমানে হ'ব। গতিকে এইখিনি বুলি মই ভাবিলো। ওপৰৰ h' মানে কাৰ আকাৰ? প্ৰতিবিম্বৰ আকাৰ, প্ৰতিবিম্বৰ আকাৰ। h মানে কাৰ আকাৰ? লক্ষ্য বস্তুৰ আকাৰ। কথাটো একদম সহজভাৱে মন কৰিবা। এতিয়া ওপৰত যিয়ে কি নাথাকক কিয়, ওপৰত যিয়ে কি নাথাকক কিয়, তলত যিয়ে কি নাথাকক কিয়, ওপৰত যদি ধৰা 100 হয়, তলত যদি কিমান হয় 100 হয়, মানে দুটা যদি সমান হয়, তেতিয়া ইয়াৰ মানটো কি হ'ব 1 হ'ব। ওপৰত 1000 থাকিলেও তলত 1000 থাকিলেও মানে তাৰ মানটো 1 হ'ব। এতিয়া কথাটো কি, প্ৰতিবিম্বৰ আকাৰটো 100, লক্ষ্য বস্তুৰ আকাৰটো 100, তাৰ মানে প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্য বস্তুৰ আকাৰ যদি সমান হয়, তেতিয়া বিবৰ্ধনটো কি হয় 1 হয়। মন কৰিবা। এতিয়া মই প্ৰতিবিম্বৰ আকাৰটো সৰু কৰিম। এতিয়া প্ৰতিবিম্বটো ধৰা 1, লক্ষ্য বস্তুটো কিমান 2, 1 সেন্টিমিটাৰৰ আছিল, এইটো 2 সেন্টিমিটাৰৰ। তেতিয়া 1ক যদি 2 দি হৰণ কৰি দিওঁ কিমান হ'ব 0.5। তাৰ মানে এইটো 0.5 টো 1তকৈ সৰু। কথাটো মন কৰিবা, 1তকৈ সৰু হ'ল, তাৰমানে 1তকৈ সৰু যদি হয় বিবৰ্ধনটো, তেতিয়া তোমালোকে নিজে নিজে গম পাবা যে ওপৰতটো সৰু। ওপৰত কি থাকে? প্ৰতিবিম্বৰ আকাৰ। তো প্ৰতিবিম্বৰ আকাৰটো তাৰ মানে কি সৰু। তো তাৰ মানে যদি বিবৰ্ধনটোৰ মানটো 1তকৈ সৰু পাওঁ, তাৰ মানে আমি বুজিব লাগিব ওপৰৰটো সৰু। এই দুটা বস্তু নিদিয়াকে আমি এইটো ওলাই ললো ন ভি বাই ইউ দ্বাৰা। তো এইটোতো বুজি পাব লাগিব কি বিবৰ্ধনটো যদি নিশ্চয় বুজি পাইছা 1তকৈ সৰু হয়। 1তকৈ সৰু কেতিয়া হয়? যেতিয়া ওপৰৰটো সৰু থাকে তলৰটো ডাঙৰ থাকে, তেতিয়া হৰণ কৰিলে আমি 1তকৈ সৰু মান এটা পাওঁ। তাৰ মানে ইয়াৰ দ্বাৰা গম পাব লাগিব প্ৰতিবিম্বটো সৰু। আৰু যদি মই ওপৰত ডাঙৰ দিওঁ, সে ওপৰত 3 দিলো, তলত 2 দিলো, তেতিয়া 1.5 হ'ব। তাৰ মানে এইটো 1.5 টো 1তকৈ ডাঙৰ। বিবৰ্ধনটো যদি 1তকৈ ডাঙৰ হয়, তেতিয়া গম পাম যে ওপৰৰটো ডাঙৰ, অৰ্থাৎ প্ৰতিবিম্বৰ আকাৰটো ডাঙৰ। কি ক'লো নিশ্চয় বুজি পাইছা?
যদি বিবৰ্ধনটো 1 হয় তেতিয়া লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান যদি বিবৰ্ধনটো 1তকৈ সৰু হয় তেতিয়া লক্ষ্যবস্তুৰ আকাৰতকৈ প্ৰতিবিম্বৰ আকাৰটো সৰু মানে ওপৰখিনি সৰু আৰু বিবৰ্ধনটো যদি 1তকৈ বেছি হয় তেতিয়া লক্ষ্যবস্তুৰ আকাৰতকৈ প্ৰতিবিম্বৰ আকাৰটো কি বুজিম আমি ডাঙৰ বুজিম ঠিক আছে বুজি নাপালে কমেন্টত জনাবা মই আকৌ বুজাই দিম এইখিনি তো আমি ইয়াতে ক'ব পাৰো প্ৰতিবিম্বটো সৰু সৰু কম নে ডাঙৰ কম প্ৰতিবিম্বটো ইয়াতে কি বুলি কম সৰু বুলি কম তো প্ৰতিবিম্বটো অসৎ থিয় আৰু ইমান গুণ সৰু তো এটাকে এর তলৰ লাইনটো এতে লিখিবা প্ৰতিবিম্বটো আকাৰত 0.23 গুণ কিমান সৰু সৰু বুলি কেনেকৈ পালো এই বিবৰ্ধনৰ মানটো 1তকৈ কম হলে প্ৰতিবিম্বটো সৰুৱে হয় কেনেকৈ হয় মই কলোৱে তো নিশ্চয় বুজি পাইছা তো তোমালোকক মই এই মেথছটো বুজালো ইমান ইম্পৰ্টেন্স দি বুজালো মানে কিয় মেট্ৰিকত তোমালোকৰ এনেকুৱা আহে একদম চিউৰ আহিবই মেথছ এটা কৰিব আহিব তোমালোকৰ ঠিক আছে তো আজিলৈ এৰিছো ভিডিওটো বহুত দীঘলীয়া হয় তথাপি আৰু উপায় নাই বুজিব লাগিব নেক্সট মই পাৰ্ট এইটো 5 হ'ব চাগে 6 পাৰ্টটো লৈ আহি আছো তাত আকৌ অবতল দাপোনৰ গণিত কৰিম তো এনেকৈ পাৰ্ট ৱাইজ তোমালোকক ভিডিঅ'বিলাক দি যাম মনোযোগ দিবা মই একদম ইম্পৰ্টেন্ট বস্তুবিলাক বুজাই আছো তোমালোকৰ মানে গোটেই পাঠটো ক্লিয়াৰ হোৱাকৈ বস্তুখিনি দি আছো আৰু পাঠটো ক্লিয়াৰ হোৱাৰ পাছত চাবা একো প্ৰব্লেম নাথাকিব ঠিক আছে আৰু কিবা প্ৰব্লেম থাকিলে কমেন্টত জনাবা আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা কাৰণ কষ্টখিনিৰ অকণমান সাৰ্থক হোৱা যেন লাগে ভিউজ বাঢ়িলে বা ছাবস্ক্ৰাইবাৰ বাঢ়িলে এনেকুৱা তো তোমালোকে প্লিজ শ্বেয়াৰ কৰিবা আৰু নতুন যদি কোনোবাই চাই আছা আগৰ পাৰ্টবিলাকতো চাবাই আকৌ মোৰ কাৰণে নহয় তোমালোকৰ নিজৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অল অপশ্যনটো ক্লিক কৰিবা তো আজিলৈ এৰিছো পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ভালদৰে থাকিবা নমস্কাৰ